মোৱামাৰী গেৰিমাৰী মাছখনৰ কালী মন্দিৰটো আমাৰ কোনোবাই মাৰ মাথা মূৰ্তিখনৰ মাথাটো ভাঙি লৈ গৈছে। সেইটো তাৰমানে আমাৰ বিচাৰ লাগে। এইটো আমাৰ কিমান আমি গম পোৱা মতে মানে আমাৰ এইফালৰ মোৱামাৰী চেৰাঙৰ যিমানখিনি আছে মন্দিৰ তাৰমানে চবকেইটা মন্দিৰৰ মানে মাৰ মাথা মুণ্ডটো লৈ গৈছে। হেৰি আমাৰ ইয়াতে গেৰিমাৰী মোৱামাৰী ওখ ভিটিত আমাৰ মাৰ মূৰ্তি, আমি হিন্দু মানুহে সেই মাৰ মূৰ্তি কৰোঁ, পূজা কৰোঁ, দুৰ্গা পূজা কৰোঁ, কৃষ্ণ পূজা কৰোঁ, কালী পূজা কৰোঁ। মূৰ্তিখন ৰাতি লৈ গৈছি। আমাৰ ইয়াত আকৌ নাম যজ্ঞ আছে, তাতে আমি গোটাই মানুহ ব্যস্ত, ৰাতি ভৰ লৈ গৈছি। হেৰি গোসাইগাঁৱত লৈছি, তাৰপিছত হেৰি চেৰাং লৈছে, তারপরে 40 নম্বরত লৈছে বাঘপুরি 40 নম্বর। সেইগিলা বিচার আমালোকে এই হিন্দু মানুহে আমি চাওঁ যে আমাৰ মাক যেনেকুৱা বিচাৰ কৰিছে সেনেকুৱা সিহঁতক তদন্ত কৰি এই চৰকাৰে ভাল বিচাৰ কৰিব লাগিব, শান্তি দিব লাগিব। সেয়ে মোৰ কামনা, সেয়ে কথা। এইটো দুখ আমি এৰাবাৰ ক'ত যাম? ইয়াৰ চৰকাৰে বিচাৰ কৰিব লাগিব, চৰকাৰে তদন্ত কৰি এই বিচাৰটো ভালমতে কৰিব লাগিব। আৰু আমাৰ এই কালী মন্দিৰৰ এনেকুৱা অত্যাচাৰ আমাৰ হিন্দু মানুহেতো নকৰে, আমি সহ্য নকৰোঁ। এইটো আমি সদায় চাকি বন্তি দি থাকোঁ। ইয়াতে আমাৰ মোৱামাৰী গেৰিমাৰী 40 নম্বৰ গোসাইগাঁও এইবিলাক মূৰ্তি কেনেকৈ এনেকুৱা অত্যাচাৰ কৰিল? আমাৰতো হিন্দু মানুহে নকৰে। কালী মূৰ্তি, কালী মূৰ্তি, শিৱ মূৰ্তিটো ভাঙা নাই, আৰু কালী মূৰ্তি 3টা আছে। মা আৰু তাৰ লগত ছোৱালী 2টা আছে, সেই 2টা ভাঙছে। হয়, চবতে শিৱ মূৰ্তিটো ভাঙা নাই। আমাৰ এই শ্মশানতো সেইটো সেনেকুৱা কৰিছে। এতিয়া কালি ৰাতি এতিয়া কেনেকৈ কি কৰিল বা সেইটোতো আমি গম নাপাওঁ। আমি আজি ৰাতিপুৱাইহে দেখা পালোঁ আহি। আমি ইয়াতে সদায় গধূলি চাকি বন্তি দি থাকোঁ, সদায় নাম চাম ধৰি থাকোঁ। আহিছে বোলে, সেইটো চৰকাৰে এতিয়া আমাক এইটো তদন্ত কৰি দিব লাগিব আৰু কোনে এনেকুৱা অত্যাচাৰ কৰিল। হয়, ঘটনাটো আমি ৰাতিপুৱাহে গম পালোঁ। আমাৰ চেৰাং, মোৱামাৰী, তাৰপিছত আপোনাৰ গৰুকুটি, গোসাইগাঁও এইবিলাক যিমান আমাৰ কালী মাৰ মন্দিৰ আছিল, কালী মাৰ মূৰটো ভাঙি পেলাইছে। আমাৰ এইটো গেৰিমাৰী ওখভিটি। কোনে কৰিছে আমি এইটো এতিয়াও ধৰিব পৰা নাই, যিহেতু আমাৰ এইটো হিন্দু এলেকা। ইয়াতে হিন্দু এলেকাত আমাৰ কোনো হিন্দুৱে মন্দিৰৰ মূৰ্তি কেতিয়াও নাভাঙে। আমি এইটো নিশ্চিত যে এইটো সংখ্যালঘু মানুহে ভাঙিছে। যিবিলাক জেহাদীয়ে এইটো কাম সংগঠিত কৰিছে। আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ, আৰু আমি প্ৰশাসনক এটা কথা জনাওঁ যে এইটো অতি সোনকালে উচিত ব্যৱস্থা কৰিব লাগে, আৰু যদি প্ৰশাসনে সেই ব্যৱস্থাখিনি নকৰে আমি ৰাইজে মিলি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ। কি ক'ব চাওক, এইটো যোনটো মোৱামাৰী গেৰিমাৰী এইটো গোটেই এটাও মুছলিম নাই, হিন্দু এলেকা। তথাপি ইমান চৰকাৰে কিবা ব্যৱস্থা লৈছে নলৈছে সেইটো ব্যৱস্থা চৰকাৰৰ ওপৰত ল'ব, কিন্তু আমাৰ হিন্দু এলেকাৰ এনেকুৱা ব্যৱস্থা লৈছে, যদি আমি হাতত অস্ত্ৰ তুলি ল'ব হয় একফালে মই মেয়ে কাটি শেষ কৰি দিম। আজি যি গাত তেজ গৰম হৈ আছে মোৰ, এতিয়া পালে এতিয়া 10-12টা কাটি দিম মই অকলাই। কি আৰু মুছলমানে আৰু হিমন্ত ছাৰক কৈছোঁ ইয়াতে তৎকালীনভাৱে যিমান অসমত হিন্দু মুছলমান আছে একফালৰ পৰা খেদি দিয়ক, নহ'লে আমি সহায় কৰিম। আমি ৰাষ্ট্ৰীয় বজৰংগৰ কৰ্মকৰ্তা আছোঁ, হিন্দু বৈশ্য কৰ্মকৰ্তা আছোঁ, চব আছোঁ আপোনাৰ লগত, কিন্তু আপুনি একবাৰ হক কৈ দিয়ক, আমি একফালৰ পৰা শেষ কৰি দিম। আগতে এনেকুৱা হৈছে নেকি? আগতে কেতিয়াও হোৱা নাই, এই প্ৰথম। এতিয়া চৰকাৰৰ লগত নোৱাৰে, আমাৰ হিন্দুৰ লগত লাগিছে, কিন্তু হিন্দু জাগিলে যে ক'ত কি হ'ব গম নাপায় মিয়াই। অকল কালী মন্দিৰে টাৰ্গেট নেকি? কালী মন্দিৰ টাৰ্গেট, মনসা মন্দিৰ টাৰ্গেট। মানে এইবাৰ বহুত কেইটা ভাঙিছে মোৱামাৰীত। আপোনালোকে যাই তদন্ত কৰিব কেইবাটা ভাঙিছে, কিহৰ কাৰণে এনেকুৱা ঘটনা হ'ল। কেইদিন আগত মই দেখা পাইছোঁ ক'ৰবাত বোলে ইলেকশ্যন কৰি আছে, মছজিদত ইলেকশ্যন কৰিছে, হিন্দু মন্দিৰত ইলেকশ্যন কৰা নাই, কিন্তু সেইটো আমাৰ হিন্দুৰ ওপৰত কিয় কৰিব। আমাৰ লগত আন এগৰাকী বিজেপি কৰ্মী এগৰাকী আছে, কি ক'ব অনাকাংক্ষিত ঘটনা? এইটো বৰ অনাকাংক্ষিত, আমাৰ বাবে অনাকাংক্ষিত, কাৰোবাৰ বাবে ইচ্ছাকৃত। আৰু এই কথাটো আপুনি চাওক যে 50টা মন্দিৰ একাধিক্ৰমে ভাঙিছে, আৰু এইখিনি আমাৰ বিশেষভাৱে আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহে কালী পূজা কৰে।
মনসা পূজা কৰে আৰু ইয়াতে মনসা পূজা কালী মন্দিৰৰ কালী মাৰ যিখিনি মূৰ্তি আছিল আটাইখিনি ভাঙিছে। গতিকে একাধিক্ৰমে 50টা মূৰ্তি মন্দিৰৰ ভঙাই আমি এইটো কথা স্পষ্ট যে এটা বিশেষ শ্ৰেণীৰ মানুহে এই কামটো কৰিছে। কাৰণ কোনো হিন্দু মানুহে নিজৰ পূজা কৰা দেৱ দেৱতাৰ মূৰ্তি নাভাঙে আৰু সেইটো কোনোদিনে নাভাঙে। আমি কোনোদিনে আমাৰ মূৰ্তিক আমি এটা চুৱা লাগে বুলিও আমি গা পা নোধোৱাই আমি নুচোঁ। গতিকে এই কথাটো স্পষ্ট আৰু ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাই আহিছিলোঁ যে আমাৰ ইয়াতে অবৈধভাৱে অচিনাকি মানুহৰে ভৰি পৰিছে। গতিকে তেনেস্থলত আমাৰ উচ্ছেদ এটাৰ খুব প্ৰয়োজন আছিল আৰু উচ্ছেদ যেতিয়ালৈ নহ'ব, ইয়াৰ পৰা যদি সন্দেহযুক্ত নাগৰিক আৰু অচিনাকি মানুহৰে ভৰি পৰা অসমখনত মুখ্যমন্ত্ৰী মহোদয়ে খুদ কৈছে যে অচিনাকি মানুহৰে অসমখন ভৰি পৰিছে। গতিকে এই অচিনাকি মানুহখিনি যেতিয়ালৈ উচ্ছেদিত নহ'ব তেতিয়ালৈ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটি থাকিব। এটা জেহাদী চক্ৰই এই কামটো কৰি আছে। আমাৰ টাউনৰ ওচৰৰ আপোনাৰ গেৰিমাৰী তাতে 2টা মন্দিৰৰ মূৰকেইটা ভাঙিছে আৰু ইফালে এই চেৰেং চাপৰিত এতিয়া 3টা পালোঁ, 3টা মন্দিৰৰ মূৰকেইটা ভাঙিছে। আমি অনুসন্ধান কৰি আছোঁ, কি হয় আমি তথ্য গোটাবৰ কাৰণে চেষ্টা চলাই আছোঁ। নহয়, এতিয়া সেইটো ক'ব পৰা অৱস্থা নাই, আমি এতিয়া জাষ্ট আহিছোঁহে, অনুসন্ধান চলাই আছোঁ। এইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি। আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ, কাৰণ বহুত ভিতৰুৱা, ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায়।